proverb to বহুত বেছি ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি আমি ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন চাওঁ বা বাকি অন্য যদিবিলাক আমি অসম চৰকাৰৰ চাকৰি এক্সামিনেশ্যন তাত proverb to অহা দেখা যায় গতিকে আজি আমি ডিসকাস কৰিম 50টা ইম্পৰ্টেণ্ট কোৱেশ্চন 50টা ইম্পৰ্টেণ্ট proverb হয় যিবিলাক সঘনাই এক্সামত আহে আৰু DHS এক্সামিনেশ্যনত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনতে ইয়াৰ পৰাই প্ৰশ্ন আহিছিলে সেইবিলাকো আমি ডিসকাস কৰিম আৰু 50টাকে আৰু ভিডিঅ' আহিব সেইবিলাকো আপোনালোকে চাব proverbৰ ওপৰত ঠিক আছে আমি জাস্ট proverb to আপোনালোকৰ কেনেকৈ প্ৰশ্ন আহে যে যেতিয়া proverbৰ প্ৰশ্ন আহিব তেতিয়া আপোনালোকৰ এটা লাষ্টতে কিবা এটা ওয়াৰ্ড আপোনালোকৰ খালি ঠাই কৰি দিব ব্ল্যাঙ্ক কৰি দিব হেটা আমি ফিল আপ কৰিব লাগে যিকোনো ধৰণৰ ওয়াৰ্ডটো মাজতে নাইকিয়া কৰি দিব পাৰে হে নাইকিয়াটো আমি পুট কৰিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিলে আপোনালোকে দেখা পাব আমি অলৰেডি সলভ কৰিছো প্ৰথম প্ৰশ্নটো আছিল যে প্ৰশ্ন নহয় আসলতে আমি proverbটো মুখস্থ কৰিব লাগিব অসমীয়া মিনিংটো মই লগতে গাই যাম A bad workman always blames his tools এটো আমি গম পাইছো যে সেন্টেন্সটো পঢ়োতে যে A bad workman always blames his tools মানে আমি অসমীয়াত এটা কথা কওঁ যে নাচিব নাজানিলে চোতালখন বেকা যিজনে কামটো কৰিব নাজানে সদায় কিবা নহয় কিবা বাহানা এটা ওলায় যে চোতালখন বেকা হোৱাৰ কাৰণে মই নাচিব নাজানিলো তেনেকুৱা ধৰণৰ কথা ইংলিছত দুবাৰ তিনিবাৰ পঢ়ি যাব A bad workman always blames his tools এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চালে আপুনি গম পাব তাৰ নেক্সটটো আছিল যে A bird in the hand is worth two in the bush ইয়াৰ অৰ্থটো হ'ল যে আমাৰ হাতত যি আছে হেতু বেছি ভ্যালুয়েবল হয় নথকাটো আশা কৰাতকৈ আমাৰ হাতত যেটো আছে হেতু বেছি ভ্যালুয়েবল হয় আমাৰ হাতত নথকাটো আশা কৰাতকৈ কি আছিল A bird in the hand is worth two in the bush ঠিক আছে ইয়ালৈকে তাৰ নেক্সট আছিল যে absence 3 নম্বৰটো absence makes the heart grow fonder কেতিয়াবা আপোনালোকৰ এই লাষ্টত ফন্ডাৰটো নিদিব আপোনালোকে এটো ফিল আপ কৰিব লাগে একে শব্দ কিছুমান দিব যাতে আপোনালোকৰ খেলিমেলি লাগে সো ইংলিছৰ সেন্টেন্স বিলাক যিবিলাক proverb লিখা আছে আপোনালোকে দুবাৰ তিনিবাৰ নিজে পঢ়ি যাব দুবাৰ তিনিবাৰ পঢ়া লগালক এতিয়া ভিডিওতে দুবাৰ তিনিবাৰ পঢ়া লগালক আপোনালোকে কি হ'ব অটোমেটিক্যালি মাইন্ডত সোমাই যাব এক্সামৰ অপচন দেখা পালে নিজে কৰিব পাৰিব ঠিক আছে পুনৰবাৰ কৈছো absence makes the heart grow fonder অৰ্থাৎ ভালপোৱা ব্যক্তিজন যেতিয়া লগত নাথাকে তেতিয়া আমাৰ মৰম বা ভালপোৱাটো বেছি বাঢ়ে তাৰ অৰ্থটো কি আছিল যে absence makes the heart grow fonder ইংলিছৰ সেন্টেন্সটো বেছিকৈ পঢ়িব আপোনালোকে তাৰ নেক্সটটো আছিল A cat has 9 lives A cat has 9 lives মানে জিমান ডেঞ্জাৰাস সিচুৱেচনত থাকিলে যিজনে বাছি আহে তেতিয়া আমি ব্যৱহাৰ কৰো যে A cat has 9 lives ঠিক আছে তাৰ নেক্সটটো আছিল যে A chain is only as strong as its weakest link A chain is only as strong as its weakest link অৰ্থাৎ চেইন এডালৰ এটা জোৰা যদি দুৰ্বল হলে গোটেই চেইনডালেই দুৰ্বল হৈ যায় কি হল পুনৰবাৰ ইংলিছত দুবাৰ তিনিবাৰ পঢ়ক A chain is only as strong as its weakest link মানে a chain এডালৰ এটা জোৰা দুৰ্বল হলে গোটেই চেইনডালেই দুৰ্বল হৈ যায় তাৰ নেক্সট এটো প্ৰশ্ন আহিছে actions speak louder than words এটো আপোনালোকে গমে পাইছে যে actions speaks louder than words মানে কি হয় কথা কোৱাতকৈ কৰ্ম কৰি দেখুৱাটো ভাল কথা কোৱাতকৈ কামেৰে কৰি দেখুৱাটো ভাল বুলি আমি অসমীয়াত কৈ থাকো তাৰ নেক্সট আছিল A drowning man will clutch at the straw A drowning man will clutch at a straw মানে যেতিয়া কোনোবা ডিফিকাল্ট সিচুৱেচনত পৰে তেতিয়া হি যিকোনো সুবিধাই লব যিকোনো সুবিধাই বসাৰ চিন্তা কৰিব বাছি অহাৰ চিন্তা কৰিব বুজি পাইছে A drowning man ডুবি থকা মানুহজনে যেনেকৈ হলো কিবা এটা যদি পায় হেতুকে লাখত হিচাপে ধৰি মেলি উঠিবলৈ চেষ্টা কৰিব তেনেকুৱা ধৰণৰ কথা হয় A drowning man will clutch at a straw ঠিক আছে তাৰ নেক্সট আছিল যে adversity and loss makes a man wise adversity and loss make a man wise মানে বেয়া সময় আৰু লোকসানে বহু কথা শিকাই যায় যদি আমাৰ ষ্টকস মাৰ্কেটত বা কবাত আমি হৰকে পইচা ইনভেস্ট কৰি পিনে আমাৰ লছ হ'ল তেতিয়া আমি বহুত কথা শিকিব পাৰো আমাক আৰু জ্ঞানী কৰি তোলাই হেতু কথা ক'ব বিচাৰিছে adversity and loss make a man wise ইংলিছত দুবাৰ তিনিবাৰ পঢ়িব তাৰ নেক্সট আছিল সব DHS ত অহা প্ৰশ্ন আমি লৈছো A fool and his money are soon parted A fool and his money are soon parted ইয়াৰ অৰ্থটো হ'ল যে মূৰ্খ লোকে টকাৰ সৎ ব্যৱহাৰ কৰিব নাজানে যিমান টকা আহিলো খন্তেকতে নাইকিয়া হৈ যাব তাহাতৰ মাজৰ ৰিলেচন নাইকিয়া হৈ যাব টকা আৰু মানুহজনৰ মাজত A fool and his money are soon parted A fool and his money are soon parted তাৰ নেক্সট আছিল A journey of thousands miles begin with a single step পুনৰবাৰ পঢ়ক A journey with 1000 miles
begins with a single step. এটা আপোনালোকে নিজৰ ক্ষেত্ৰত খটুৱাব পাৰে যে লক্ষ্যটো যিমানে আমাৰ ডাঙৰ নহওক কিয় লক্ষ্যটো যিমানে ডাঙৰ নহওক কিয় ডাঙৰ হৈছে বুলি আমি ভয় খাব নালাগে প্ৰথমটো ষ্টেপ দিয়াটোহে মেইন কথা বাকী আমাৰ চলি আৰম্ভণিটোহে মেইন কথা বুলি কয় যে বাকীবিলাক আমাৰ চলি গৈ থাকিব কিন্তু আৰম্ভটো আমি কৰিব লাগিব আৰম্ভ কৰাটো বহুত ডাঙৰ কথা বুজি পাইছে এ জাৰ্নি of 1000 miles begins with a single step তাৰ নেক্সট আহিছিলে DSS এক্সামিনেশ্যনত কোনোবা বৰ্ষত আহিছিলে কোনটো বৰ্ষত মই পাহৰিছোঁ কিন্তু DSS এটা আহিছিলে সেইটো আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা চালে দেখা পাব এ লিঅ'পাৰ্ড কেনট চেঞ্জ ইটছ স্পটছ এইটো কেনট থাকিব কেতিয়াবা ডাজ নট থাকিব ঠিক আছে এ লিঅ'পাৰ্ড কেনট চেঞ্জ ইটছ স্পটছ মানে হ'ল এজন লোকে নিজৰ আভ্যন্তৰীণ যিবিলাক কেৰেক্টাৰ আছে সেইটো হঠাৎ সলনি কৰি দিব নোৱাৰে বুজি পাইছে নিজৰ কেৰেক্টাৰ ভিতৰৰ যোনটো কেৰেক্টাৰ ইনাৰ কেৰেক্টাৰ বুলি কয় সেইটো ফটককে সলনি কৰি দিব নোৱাৰে এ লিঅ'পাৰ্ড কেনট চেঞ্জ ইটছ স্পটছ তাৰ নেক্সট আছিলে যে আৰু DSSত অহা প্ৰশ্ন আছে ইয়াতে গতিকে ইম্পৰ্টেণ্ট হয় এইবিলাক মই য'ৰ পৰা লৈছোঁ য'ৰ পৰা কালেক্ট কৰিছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় যোনটো যোৱাকালি আহিছিলে যোৱাকালি মানে এইকেইদিনত যিটো হৈ গৈছিলে টেকনিকেলৰ কাৰণে যিটো আহিছিলে গ্ৰেড 3ৰ কাৰণে সেইটো আপোনালোকৰ 2022 চনত সেইটো ইয়াৰ পৰাই দিছিলে সেইটো আমি ইয়াত ইনক্লুড আছে তাৰ নেক্সট আছিলে অল গুড থিংছ কাম টু এন এণ্ড অৰ্থাৎ ভাল অভিজ্ঞতাবোৰ শেষতহে পোৱা যায় কষ্টটো আপোনালোকে কৰি গৈ থাকক শেষত আপোনালোকে ভাল অভিজ্ঞতাটো নিশ্চয় পাব ঠিক আছে তাৰ নেক্সট আছিলে যে অল ইজ ৱেল ডেট এণ্ডছ ৱেল ইয়াত এটা কথা আছিলে যে অল ইজ ৱেল ডেট এণ্ডছ ৱেল ইয়াৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজিয়ে পাইছে যে যেতিয়ালৈকে ৰিজাল্টটো ভাল হয় তাৰ কাৰণে যিমানে সমস্যা নাহক কিয় সকলোবিলাকৰ সমস্যাবিলাকক গুৰুত্ব দিব নোৱাৰে বুজি পাইছে তাৰ নেক্সট আছিলে যে অল ডেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড এইটো আমি গমেই পাইছোঁ যে সকলো জিলিকি থকা বস্তুৱে সোণ নহয় আমি এইটো কৈ থাকোঁ অল ডেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড সকলো জিলি থকা বস্তু সোণ নহয় তাৰ নেক্সট অল ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ অৰ্থাৎ যুদ্ধ আৰু ভাল পোৱাত সকলো ফেয়াৰ হয় এটা আপুনি বুজি পাইছে আমি ব্যৱহাৰ কৰি থাকোঁ ফিল্মত ব্যৱহাৰ কৰি থাকে তাৰ নেক্সট 16 নম্বৰটো আছিলে যে অলৱেজ পুট ইয়ৰ বেষ্ট ফুট ফৰৱাৰ্ড সদায় যিকোনো কামত নিজৰ বেষ্টটো দিব লাগে আজি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে লাগিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচে হওক বা অন্য চৰকাৰী চাকৰি এক্সামিনেশ্যনে হওক যেতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰি আছে নিজৰ সদায় বেষ্টটো দিব লাগে নিজৰ বেষ্ট অফ দ্য বেষ্টটো দিব লাগে যাতে পিছত একো পস্তাৱা নাথাকে যে মই আৰু পঢ়াহেঁতেন পালোহেঁতেন মাত্ৰ 5 মাৰ্কছৰ কাৰণে মই নাপালোঁ তেনেকুৱা ধৰণৰ হ'ব নালাগে সেইকাৰণে কৈছে যে অলৱেজ পুট ইয়ৰ বেষ্ট ফুট ফৰৱাৰ্ড বুজি পাইছে দুবাৰ তিনিবাৰ ইংলিছটো পঢ়িব এমং দ্য ব্লাইণ্ড দ্য ওৱান আইড মেন ইজ কিং ইয়াৰ অৰ্থটো হ'ল যে অন্ধৰ দেশত কণাই ৰজা এইটো আপোনালোকে নিশ্চয় গমেই পাইছে অসমীয়াত ব্যৱহাৰ কৰি থাকোঁ তাৰ নেক্সটটো এন এপল এ ডে কিপছ দ্য ডক্টৰ এৱে দিনে এটা এপল খালে ডক্টৰৰ পৰা আঁতৰি থাকিব পাৰি নিশ্চয় গম পাইছে এন এপল এ ডে কিপছ দ্য ডক্টৰ এৱে তাৰ নেক্সট আছিলে এন এমটি ভেছেল মেক্স মাছ নইজ এইটো ইম্পৰ্টেণ্ট হয় ভালকৈ চাওক যে এন এমটি ভেছেল মেক্স মাছ নইজ যিজন ব্যক্তি একো নাজানে তেখেতে বেছিকৈ কথা কয় বুলি কয় অসমীয়াত এষাৰ কথা আছে যে যিজন ব্যক্তিয়ে নাজানে তেখেতে বেছিকৈ কথা কয় বেছিকৈ চিঞৰি থাকে বুলি কয় আজিকালি হয়তো সম্ভৱ নিমিলিব পাৰে আগৰ এইবিলাক প্ৰভাৱ আছিলে এন এমটি ভেছেল মেক্স মাছ নইজ ঠিক আছে তাৰ নেক্সট আছিলে এইটো চাওক যোৱাকালি আহিছিলে এক্সামিনেশ্যন যোৱাকালি মানে এইকেইদিন যিটো এক্সামিনেশ্যন হৈ গৈছিলে তাত আহিছিলে টেকনিকেলৰ কাৰণে গ্ৰেড 3ৰ কাৰণে আহিছিলে চ' এন ইডল ব্ৰেইন ইজ দ্য ডেভিলছ ৱৰ্কশ্বপ এই ৱৰ্কশ্বপটো নাইকিয়া কৰি দিছিলে এই ৱৰ্কশ্বপ শব্দটো এনেকৈ নাইকিয়া কৰি দিছিলে ইয়াৰ ঠাইত আপোনাক খালী ঠাই দিছিলে এইটো বহাব লাগে কি হয় বহুত অপশ্যন দিয়া আছিলে এন ইডল ব্ৰেইন ইজ দ্য ডেভিলছ ৱৰ্কশ্বপ এন ইডল ব্ৰেইন ইজ দ্য ডেভিলছ ৱৰ্কশ্বপ ইয়াৰ কথাটো হ'ল যে যেতিয়া এনেই পৰি থকা যায় তেতিয়া চিন্তাধাৰাবোৰ বেয়া দিশলৈ গতি কৰে আমাৰ অসমীয়াতো এনেকুৱা ধৰণৰ কথাবিলাক কৈ থকা যায় এনেই কেতিয়াও পৰি নাথাকিবি ঘৰত বা ক'ৰবাত চুকত পৰি নাথাকিবি যিমানে এনেই থাকিব মানুহবিলাকে ব্যস্ত নাথাকিব সিমানে বেয়া চিন্তাধাৰাবিলাক মনলৈ আহে বেয়া থিংকিংবিলাক মনলৈ আহে সেইকাৰণে কৈছে যে এন ইডল ব্ৰেইন ইজ দ্য ডেভিলছ ৱৰ্কশ্বপ ঠিক আছে নিশ্চয় বুজি পাইছে তাৰ নেক্সটটো আছিলে যে এন ওন্স অফ প্ৰটেকশ্যন ইজ ৱৰ্থ এ পাউণ্ড অফ কিয়ৰ পুনৰবাৰ কৈছোঁ এন ওন্স অফ প্ৰটেকশ্যন ইজ ৱৰ্থ এ পাউণ্ড অফ কিয়ৰ ঠিক আছে
ইয়াৰ কথাটো হ'ল যে কিবা এটা ডাঙৰ ঘটনা হোৱাৰ আগতে এটা সৰু প্ৰটেকশ্যন লোৱাই ভাল ঘটনাটো হোৱাৰ পিছত কিবা এটা কৰাতকৈ কিবা এটা ডাঙৰ ঘটনা হোৱাৰ পিছত কিবা এটা কৰাতকৈ তাৰ আগতে সৰু সৰু মৰুকে প্ৰটেকশ্যন এটা লোৱা হ'লেও ভাল তাকে কোৱা হৈছে এ অউন্স অফ প্ৰটেকশ্যন ইজ ৱৰ্থ এ পাউণ্ড অফ কিয়ৰ তাৰ নেক্সট আছিলে যে এ পিকচাৰ ইজ ৱৰ্থ 1,000 words এ পিকচাৰ ইজ ৱৰ্থ উইথ এ 1,000 word ইয়াৰ অৰ্থ যে ফটো যোগেদি কিবা বুজালে সহজে বুজি পায় মুখেৰে কোৱাতকৈ ঠিক আছে তাৰ নেক্সট এপিয়াৰেন্স কেন বি ডিসিপটিভ এপিয়াৰেন্স কেন বি ডিসিপটিভ মানে বাহিৰা পোছাকযোৰে যি দেখা যায় সেইটো প্ৰকৃততে নহ'বও পাৰে সেইজন ব্যক্তি তেনেকুৱা প্ৰকৃততে নহ'বও পাৰে বাহিৰা পোছাকযোৰে যি দেখা যায় এপিয়াৰেন্স কেন বি ডিসিপটিভ ডিসিপটিভটো আপোনালোকে নাইকিয়া কৰি দিব পাৰে ইয়াৰ ঠাইত আপোনালোকে বহাব লাগিব গতিকে মনত ৰাখিব যে এপিয়াৰেন্স কেন বি ডিসিপটিভ ইংলিছৰ বিলাক জাষ্ট আপোনালোকে মুখস্থ কৰি ল'লে হ'ল দুবাৰ তিনিবাৰ পঢ়িলে মুখস্থ হৈ যাব এইটো পুনৰবাৰ আপোনালোকৰ হেল্থ এক্সামিনেশ্যনটা আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচতে পুৰণা পেপাৰত আহিছিলে গতিকে ইম্পৰ্টেণ্ট হয় যিবিলাক প্ৰভাৰ্ব ডিছকাছ কৰি থকা আছে সকলো ইম্পৰ্টেণ্ট হয় এ ৰলিং ষ্টন গেডাৰ্ছ ন' ম'ছ ইয়াত আপোনালোকৰ ন' ম'ছটো নাইকিয়া কৰি দিছিলে এ ৰলিং ষ্টন গেডাৰ্ছ ন' ম'ছ ইয়াৰ অৰ্থটো হ'ব যে যিজন লোকে জব বা প্লেচ ঠাই আদি ঘৰ আদি সলনিয়ে কৰি থাকে তেখেতে দায়িত্ব আৰু সম্পত্তি গোটাব নোৱাৰে ল'ব নোৱাৰে তেনেকুৱা ধৰণৰ বুজাইছে এ ৰলিং ষ্টন গেডাৰ্ছ ন' ম'ছ যিজন লোকে অকল ঠাই সলনি কৰি থাকে জব সলনি কৰি থাকে তেখেতৰ ধন সম্পত্তি ৰেছপনচিবিলিটি আদি ল'ব নোৱাৰে গোটাব নোৱাৰে বুলি কোৱা হৈছে এ ৰলিং ষ্টন গেডাৰ্ছ ন' ম'ছ তাৰ নেক্সট আছিলে যে এ শ্বিপ ইন দ্য হাৰ্বৰ ইজ ছেফ বাট ডেট ইজ নট হোৱাট শ্বিপ ইজ ফৰ ইয়াত কি কৈছে যে এ শ্বিপ ইন দ্য হাৰ্বৰ ইজ ছেফ বাট ডেট ইজ নট হোৱাট শ্বিপ ইজ ফৰ জাহাজ এখন যেতিয়া পানীৰ সলনি য'ত জাহাজখন ৰখা যায় তাত থৈ দিয়া হয় জাহাজখন ছেফলি থাকে জাহাজখন সাগৰৰ কিনাৰত যেতিয়া ৰখাই দিয়া হ'ব তেতিয়া জাহাজখন কি হয় ছেফ হৈ থাকে ৰিস্ক নাথাকে একো কিন্তু জাহাজখন সেইকাৰণে বনাইছে নেকি জাহাজখন সেইকাৰণে বনালে জাহাজখন পানীত চলিবলৈহে বনাইছে ঠিক তেনেদৰে আপুনি যদি জীৱনত আগবাঢ়িব বিচাৰিছে নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰত ওলাব লাগিব নিজৰ কমফৰ্ট জ'নত শুই বহি থাকি সকলোৱে আৰাম পায় আৰামত থাকে কোনো ৰিস্ক নাথাকে কিন্তু নিজৰ কমফৰ্ট জ'নৰ পৰা আগবাঢ়ি গ'লেহে আমি জীৱনত আগবাঢ়িব পাৰিম ওলাই গ'লেহে আমি জীৱনত আগবাঢ়িব পাৰিম সেইটোকে কোৱা হৈছে যে এ শ্বিপ ইন দ্য হাৰ্বৰ ইজ ছেফ বাট ডেট ইজ নট হোৱাট শ্বিপ ইজ ফৰ জাহাজখন সাগৰৰ কিনাৰত ৰখাই থ'লে ছেফ হৈ থাকে কিন্তু সাগৰৰ কিনাৰত ৰখাবলৈ জাহাজখন বনোৱা নাই ঠিক তেনেদৰে আপুনিও এনে ঘৰত শুই বহি কটাবলৈ থাকিলে নহ'ব নিজৰ কমফৰ্ট জ'নৰ পৰা আমি থাকিলে নহ'ব কমফৰ্ট জ'নৰ পৰা ওলাই আহিব লাগিব জীৱনত আগবাঢ়ি যাবলৈ তেনেকৈ বুজাব বিচাৰিছে অসমীয়া মিনিংবিলাক মই নিজেই কৰিছোঁ ট্ৰান্সলেট গতিকে ভুলো হ'ব পাৰে ভুল নহয় প্ৰকৃততে প্ৰায় শব্দবিলাক অলপ ইফাল সিফাল হ'ব পাৰে এ ষ্টিটছ ইন টাইম ছেভছ 9 এ ষ্টিটছ ইন টাইম ছেভছ 9 ইয়াৰ অৰ্থটো হ'ল যে সমস্যাবোৰ লগে লগে ঠিক কৰিব লাগে কিবা এটা বেয়া হৈছে সমস্যাবোৰ লগালগ ঠিক কৰিব লাগে সমস্যাবোৰ আৰু অলপ বেয়া হোৱালে ৰৈ থাকিব নালাগে যাতে আৰু অলপমান কিবা এটা হওক তাৰপিছতে মই ঠিক কৰিম তেনেকৈ কৰিব নালাগে তাকে কোৱা হৈছে যে এ ষ্টিটছ ইন টাইম ছেভছ 9 এ ষ্টিটছ ইন টাইম ছেভছ 9 তাৰ নেক্সট এজ ইউ ছ' ইউ চেল ৰিপ ভালকে চাব এজ ইউ ছ' ইউ চেল ৰিপ ইয়াৰ অৰ্থটো হৈছিলে যে আপোনাৰ কাম ভাল নে বেয়া তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি ৰিজাল্ট পাব আপুনি কেনেকৈ কাম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি ৰিজাল্ট পাব তাকে ইংলিছত কোৱা হৈছে প্ৰভাৰ্বটো যে এজ ইউ ছ' ইউ চেল ৰিপ এজ ইউ ছ' ইউ চেল ৰিপ তাৰ নেক্সট এ থিং বিগন ইজ হাফ ডান এ থিং বিগন ইজ হাফ ডান ইয়াৰ অৰ্থটো হৈছিলে যে ভাল আৰম্ভণিয়ে কামটো সম্পূৰ্ণ কৰাত সহায় কৰে আৰম্ভণিতে আমি গম পাই যাওঁ যে কেনেকুৱা হ'ব বুজি পাইছে এ থিং বিগন মাত্ৰ আৰম্ভণি কৰাটো বেছি ইম্পৰ্টেণ্ট হয় একেবাৰে আৰম্ভণি নকৰাতকৈ থকাতকৈ আৰম্ভণি কৰাটোৱে বহুত বেছি হয় আৰম্ভণি কৰা মানে আধা কাম হৈ যোৱা নিচিনা বুজাব যদিহে আপোনালোকে ভাল আৰম্ভণি কৰে এ থিং বিগন ইজ হাফ ডান তাৰ নেক্সট বাৰ্কিং ডগছ চেলডমছ বাইট এইটো আপুনি গমেই পাইছে যে আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকোঁ কুকুৰ এটা যদি বেছিকৈ ভুকি থাকে আমি কওঁ যে এই কুকুৰটো কাম নাই কামুৰিব নোৱাৰে মাত্ৰ ভুকিহে থাকিব সেইটো আমি আমাৰ লগতে ৰিলেট কৰি পিনি ক'ব পাৰোঁ বুজি পাইছে বাৰ্কিং ডগছ চেলডমছ বাইট ইয়ালৈকে ঠিকে আছে যোনে বেছিকৈ হাল্লা কৰি থাকে তাৰ কাম নাই বুলি আমি কওঁ বেছিকৈ মেঘে গাজিলে মানে বৰষুণ নিদিয়ে বুলি কওঁ তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে তাৰ নেক্সট আছিলে বি শ্ল' ইন চুজিং বাট শ্ল'ৱাৰ ইন চেঞ্জিং ভালকৈ চাব বি শ্ল' ইন চুজিং বাট শ্ল'ৱাৰ ইন চেঞ্জিং অৰ্থাৎ কিবা এটা বস্তু বা বন্ধু চুজ কৰোঁতে সময় ল'ব লাগে কিন্তু এবাৰ চুজ কৰাৰ পিছত বন্ধুজনক বা বস্তুটো
ফটককে সহজে সলনি কৰিব নালাগে তাকে বুজাব বিচাৰিছে যে বি স্লো ইন চুজিং চুজ কৰোঁতে স্লো হওক কোনো প্ৰব্লেম নাই কিন্তু চেঞ্জ কৰোঁতে সদায় স্লো হ'ব লাগে ঠিক আছে চেঞ্জ ফটকে কৰিব নালাগে কিন্তু চুজ কৰোঁতে আমি স্লোকে লাহেকে ভালকে কৰিব লাগে বি স্লো ইন চুজিং বাট স্লোৱাৰ ইন চেঞ্জিং তাৰ নেক্সট আছিলে বিউটি ইজ ইন দ্য আই অফ দ্য বিহোল্ডাৰ বিউটি ইজ ইন দ্য আই অফ দ্য বিহোল্ডাৰ মানে কোনো এজন ব্যক্তি ভাল লগা বস্তুটো আনজনক ভাল নালাগিব পাৰে প্ৰত্যেকজনৰ বেলেগ বেলেগ So beauty is in the eye of the beholder. Beauty is the eye of the beholder. তাৰ next আছিলে beauty is only skin deep. Beauty is only skin deep মানে কোনোজন ব্যক্তিৰ character, intellect, inner quality বেছি গুৰুত্বপূৰ্ণ হয় বাহিৰা চেহেৰাতকৈ. Beauty is skin deep. Beauty is only skin deep. তাৰ next এইটো প্ৰশ্ন আহিছিল আমাৰ BSS examination যে beggars can be choosers. এই choosers তো আমাক নাইকিয়া কৰি দিছিলে. Beggars can be choosers. ঠিক আছে ইয়াৰ অৰ্থটো আপোনালোকে বুজিয়ে পাইছে যে কোনো এজন মানুহে যেটো সিচুৱেশ্যনত পৰিছে বৰ্তমান সি নিজে ইচ্ছা কৰি পিনে সিচুৱেশ্যনত পৰা নাই ভিক্ষাৰী এজনে ইচ্ছা কৰি নিজৰ ইচ্ছামতে ভিক্ষাৰী হোৱা নাই পৰিস্থিতিয়ে তেখেতক বাধ্য কৰাইছে সেইকাৰণে কৈছে যে beggars can be choosers তাৰ নেক্সট আছে best things in life are free যিবিলাক আটাইতকৈ ভাল বস্তু আছে জীৱনত সেই সকলোবিলাক প্ৰায় ফ্ৰীয়ে হয় নিজৰ বন্ধুৰ লগত সময় কটোৱা এটা বেষ্ট থিং ইন লাইফ আৰু হেতু ফ্ৰী হয় ঠিক তেনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিছে যে বেষ্ট থিংছ ইন লাইফ আৰ ফ্ৰী তাৰ নেক্সট এইটো আহিছিল আমাৰ বেটাৰ লেট দেন নেভাৰ এটা সহজ আছিল BSS এক্সামিনেশ্যনত আহিছিল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰত বেটাৰ লেট দেন নেভাৰ ইয়াৰ অৰ্থটো আপোনালোকে বুজিয়ে পাইছে যে দুবাৰ তিনিবাৰ পঢ়িব ইংলিছৰ সেন্টেন্সটো প্ৰভাৰ্বটো একেবাৰে নোহোৱাতকৈ দেৰিকৈ হ'লে আৰম্ভণি কৰাটো ভাল বহুত এতিয়া ভাবি আছে যে মই পঢ়াই নাই কৰাই নাই সো একেবাৰে নোহোৱাতকৈ একেবাৰে নকৰিলে নহ'বই এটলিষ্ট নহ'বই তাতকৈ আমি আৰম্ভণি কৰাই ভাল বেটাৰ লেট হোক লাগিলে দেৰি হোক কিন্তু কেতিয়াও নোহোৱাতকৈতো ভাল হ'ব একেবাৰে নোহোৱাতকৈ দেৰিকৈ হ'লেও আৰম্ভণি কৰাটো ভাল বুলি কোৱা হৈছে ঠিক আছে তাৰ নেক্সট আছে 36 নম্বৰটো বেটাৰ টু বি পুৰ এণ্ড হেল্থি ৰাদাৰ দেন ৰিচ এণ্ড সিক স্বাস্থ্যটো বেছি গুৰুত্বপূৰ্ণ যে হয় টকা পইচা ধন সম্পত্তিতকৈ সেইটো ক'ব বিচাৰিছে লাগিলে দুখীয়াই হ'ম কিন্তু আমাৰ স্বাস্থ্যটো ভাল হ'ব লাগে তাতকৈ ধনী আৰু একদম বেমাৰী হোৱাতকৈ দুখীয়া আৰু স্বাস্থ্যৱান হোৱাটোৱে ভাল সেইটোকে ক'ব বিচাৰিছে যে বেটাৰ টু বি পুৰ এণ্ড হেল্ডি ৰাদাৰ দেন ৰিচ এণ্ড সিক স্বাস্থ্যটো যে আমাৰ কিমান গুৰুত্বপূৰ্ণ হয় টকা পইচা ধন সম্পত্তিতকৈ তাকে বুজাব বিচাৰিছে তাৰ নেক্সটটো বেটাৰ টু ৱেৰ আউট দেন টু ৰাষ্ট আউট পুনৰবাৰ ভালকৈ চাওক এইটো ইম্পৰ্টেণ্ট হয় যে বেটাৰ টু ৱেৰ আউট দেন টু ৰাষ্ট আউট ইয়াৰ অৰ্থটো হ'ল যে কাম কৰি কষ্ট কৰি মৰাই ভাল এনে পৰি মৰি থকাতকৈ বয়সস্থ লোকৰ কাৰণে এইটো এপ্লাই কৰা হয় যে বেটাৰ টু ৱেৰ আউট দেন টু ৰাষ্ট আউট অৰ্থাৎ কাম কৰি কষ্ট কৰি মৰাই ভাল এনে পৰি মৰাতকৈ তেনেকুৱা ধৰণৰ আমাৰ কথাবিলাকো আমাৰ অসমীয়া ব্যৱহাৰ কৰা হয় তাৰ নেক্সট আছিলে যে ব্লাড ইজ থিকাৰ 38 নম্বৰটো ব্লাড ইজ থিকাৰ দেন ৱাটাৰ পৰিয়ালৰ তেজৰ সম্পৰ্কটো বেছি ষ্ট্ৰংগাৰ হয় অন্য সম্পৰ্কতকৈ কিন্তু বৰ্তমান নহ'বও পাৰে এপ্লিকেবল নহ'বও পাৰে নহয় জানো ব্লাড ইজ থিকাৰ দেন ৱাটাৰ মানে পৰিয়ালৰ তেজৰ সম্পৰ্কটো বেছি ষ্ট্ৰংগাৰ হয় অন্য সম্পৰ্কতকৈ সেইটো ক'ব বিচাৰিছে ইংলিছত দুবাৰ তিনিবাৰ পঢ়িব প্ৰভাৰ্বটো বাৰে বাৰে কৈছোঁ যাতে মনত থাকি যায় অপশ্যন দেখিলে মনত পৰি যায় ব্লাড ইজ থিকাৰ দেন ৱাটাৰ ইয়াত থিকাৰ শব্দটো আপোনালোকে নাইকিয়া কৰি দিব পাৰে ইয়াৰ ঠাইত খালী ঠাই দিব অপশ্যন দিব চুজ কৰিব লাগিব চ' থিকাৰ বুলি মনত পৰি যাব যদি দুবাৰ তিনিবাৰ ভিডিঅ'টো শুনে তাৰ নেক্সট আছিলে 39 নম্বৰটো যে ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ ইয়াৰ অৰ্থটো হ'ল যে চাফ চিকুণ কৰি ৰাখিলে ভগৱান বা লখিমী ঘৰলৈ আহে আমি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ বাক্য ব্যৱহাৰ কৰোঁ অসমীয়া সমাজত যে চাফ চিকুণ কৰি ৰাখিব লাগে সেইটোকে ক'ব বিচাৰিছে যে ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ মই দুবাৰ তিনিবাৰ পঢ়িছোঁ প্ৰভাৰ্বটো তাৰ নেক্সটটো আছিলে যে ক্লথছ ডু নট মেক দ্য মেন মানে কাৰোবাৰ কেৰেক্টাৰটো জাজ কৰিব নোৱাৰি বাহিৰা ড্ৰেছ বা কাপোৰ পিন্ধাক লৈ পিনি কোনোবা এজনে ভাল কাপোৰ পিন্ধিছে মানে যে তাৰ কেৰেক্টাৰটো ভাল হ'ব কোনোবা এজন বেয়া কাপোৰ পিন্ধিছে লেতেৰা কাপোৰ পিন্ধিছে মানে যে তাৰ কেৰেক্টাৰটো বেয়া হ'ব ঠিক তেনেদৰে নহয় গতিকে কৈছে যে ক্লথছ ডু নট মেক দ্য মেন তাৰ নেক্সটটো কাৱাৰ্ডছ ডাই মেনি টাইমছ বিফৰ দেয়াৰ ডেথছ Cowards die many times before their deaths. ভালকে চাই যাব যে কিবা কাম কৰাৰ আগতে তাৰ পৰিণাম চিন্তা কৰি পিনি বহু লোকে আৰম্ভণিয়ে নকৰে মানে ভয় কৰে ভয়াতুৰ ইয়াত ক'ব বিচাৰিছে যে ভয়াতুৰ লোকে মৰাৰ আগতে বহুতবাৰ মৰে
কামৰ ভয়তে মৰে, পৰিণামৰ ভয়তে মৰে, ৰিজাল্টৰ ভয়তে চিন্তা কৰি পিনি মৰে। কামটোৱে আৰম্ভ নকৰে, তাৰ আগতে ৰিজাল্টৰ পৰিণামটো যে বেয়া হ'ব পাৰে তাকে চিন্তা কৰি পিনি কামটোকে আৰম্ভই নকৰিব। এনেকুৱা লোকো থাকে বহুতো। আমি নিজে চিন্তা কৰোঁ এনেকৈ, গতিকে আমি তেনেকুৱা চিন্তা কৰিব নালাগে। তাকে কৈছে যে কাৱাৰ্ডছ ডাই মেনি টাইমছ বিফৰ দেয়াৰ ডেথছ। তাৰ নেক্সট 42 নম্বৰ প্ৰভাৰ্বটো আছিলে যে ক্ৰছ দ্য ষ্ট্ৰীম হুৱেৰ ইট ইজ ছেভেলেষ্ট। ক্ৰছ দ্য ষ্ট্ৰীম হুৱেৰ ইট ইজ চেল'ৱেষ্ট। ক্ৰছ দ্য ষ্ট্ৰীম হুৱেৰ ইট ইজ চেল'ৱেষ্ট। ইয়াৰ অৰ্থটো হ'ল যে যিমান পাৰি সকলো কাম সহজকৈ কৰিব লাগে। যিমান পাৰি সকলো কাম সহজকৈ কৰিব লাগে, কৈছে যে ক্ৰছ দ্য ষ্ট্ৰীম হুৱেৰ ইট ইজ চেল'ৱেষ্ট। তাৰ নেক্সট আছিলে যে কিউৰিঅচিটি কিল দ্য কেট। ইম্পৰ্টেণ্ট প্ৰভাৰ্ব যে কিউৰিঅচিটি কিল দ্য কেট। এনে লোকৰ কামত সোমাই মাথা মৰাতকৈ নিজৰ কামসমূহ গুৰুত্ব দিব লাগে কৈছে। এনেকুৱা বহুত লোক থাকে যাৰ প্ৰয়োজন নাই অন্য কামত সোমাবলৈ, অন্য লোকৰ কামত সোমাবলৈ, কিন্তু কথা নাই বতৰা ৰাস্তাত গৈ থাকোঁতে লোকে কিবা ডিছকাশ্যন কৰি আছে, লোকৰ কামত নিজৰ মূৰটো লগাই পিনি, আমাৰ অসমীয়াত ভাষাত কথা আছে, এনেই মৰেগে মানে। কাম নাই বনাই লোকৰ কামত ফচি মৰেগে বুলি কয় যে, এনেই লোকৰ কামত সোমাই মৰাতকৈ নিজৰ কামসমূহ কৰিব লাগে কৈছে যে কিউৰিঅচিটি কিল দ্য কেট। কিউৰিঅচিটি কিল দ্য কেট। তাৰ নেক্সট আছিলে কাৰ্চেছ লাইক চিকেন কাম হোম টু ৰোষ্ট। ভালকৈ চাই লওক পুনৰবাৰ। কাৰ্চেছ লাইক চিকেন কাম হোম টু ৰোষ্ট মানে যিমান যি হ'লেও শেষত পৰিণামটো আমি ভুগিবই লাগিব। যিমান যি হ'লেও শেষত আমি পৰিণামটো ভুগিবই লাগিব। সেইটোকে ক'ব বিচাৰিছে যে চিকেনটো যিমান হ'লেও ঘৰলৈ আহি পিনি মৰিবলৈকে আহে, জুইত পুৰিবলৈকে আহে, তেনেকুৱা ধৰণৰ বুজাব বিচাৰিছে যে যিমান যি হ'লে শেষত আমি পৰিণামটো ভুগিবই লাগিব। ভাল কাম হ'লে ভালৰ পৰিণাম আমি ভুগিম, বেয়া কাম কৰিলে আমি বেয়াৰ পৰিণামটো ভুগিম এদিন। তাৰ নেক্সট আছিলে ডিছক্ৰেশ্যন ইজ দ্য বেটাৰ পাৰ্ট অফ ভেলৰ। পুনৰবাৰ চাওক যে ডিছক্ৰেশ্যন ইজ দ্য বেটাৰ পাৰ্ট অফ ভেলৰ। প্ৰতিটো ক্ষেত্ৰতে এনেই বেছি সাহস দেখুৱাই লাভ নাই, তাতকৈ আঁতৰি থকাই ভাল। যিটো কামত আমাৰ জ্ঞান নাই সেইটো কামত আমি এনেই সাহস দেখুৱাই পিনি, বাহিৰৰ মানুহৰ ওচৰত এনেই সাহস দেখুৱাই পিনি লাভ নাই, তাতকৈ আমি আঁতৰি থকাই ভাল। তাকে ক'ব বিচাৰিছে যে ডিছক্ৰেশ্যন ইজ দ্য বেটাৰ পাৰ্ট অফ ভেলৰ। পুনৰবাৰ কৈছোঁ যে কি কৈছে, ডিছক্ৰেশ্যন ইজ দ্য বেটাৰ পাৰ্ট অফ ভেলৰ। বাৰে বাৰে পঢ়িব। তাৰ নেক্সট আছিলে যে ড'ন্ট বাইট অফ মোৰ দেন ইউ কেন চিঅ'। ড'ন্ট বাইট অফ পুনৰবাৰ চাওক যে ড'ন্ট বাইট অফ মোৰ দেন ইউ কেন চিঅ'। নিজে যিমান হেণ্ডেল কৰিব পাৰি সিমানহে দায়িত্ব ল'ব লাগে, অভাৰ দায়িত্ব ল'ব নালাগে। কিছু লোক থাকে এনেকুৱা যে যিটো কৰিব নোৱাৰি সেইটো দায়িত্ব লৈ লয়, কিন্তু সেনেকুৱা কৰিব নালাগে। যিমান তোমাৰ নিজে হেণ্ডেল কৰিব পাৰি, নিজৰ হাতত আছে, সিমানহে দায়িত্ব ল'ব লাগে। ড'ন্ট বাইট অফ মোৰ দেন ইউ কেন চিঅ'। পঢ়িব ভালকৈ, কাৰণ আহি যাব পাৰে, দুবাৰ তিনিবাৰ পঢ়িব, স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব আপোনালোকে ভিডিঅ'ৰ মাজত প'জ কৰি। যদি সম্ভৱ হয় নিশ্চয় মই এইবিলাক সকলো দিবলৈ চেষ্টা কৰিম PDF আকাৰে। ড'ন্ট বাইট দ্য হেণ্ড ডেট ফিডছ ইউ। ইম্পৰ্টেণ্ট হয়, ড'ন্ট বাইট দ্য হেণ্ড ডেট ফিডছ ইউ। যি আপোনাক সহায় কৰে তাক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। বিপদৰ সময়ত যি আপোনাক সহায় কৰে তাক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। ড'ন্ট বাইট দ্য হেণ্ড ডেট ফিডছ ইউ। ঠিক আছে। তাৰ নেক্সট হৈছিলে যে ড'ন্ট ব্ল' ইয়ৰ অ'ন ট্ৰাম্পেট। ড'ন্ট ব্ল' ইয়ৰ অ'ন ট্ৰাম্পেট। পুনৰবাৰ কৈছোঁ ড'ন্ট ব্ল' ইয়ৰ অ'ন ট্ৰাম্পেট মানে নিজে নিজৰ সফলতা গাই ফুৰিব নালাগে। অসমীয়াত কথা এষাৰ আছে যে নিজে নিজৰ সফলতা গাই ফুৰিব নালাগে, অন্যই ক'ব দেখি পিনি। নিজে নিজৰ সফলতা গাই ফুৰিব নালাগে, তো কয় ড'ন্ট ব্ল' ইয়ৰ ট্ৰাম্পেট। তাৰ নেক্সট আছিলে 49 নম্বৰটো ড'ন্ট কাষ্ট পিয়াৰ্ছ বিফৰ স্ৱাইন। ড'ন্ট কাষ্ট পিয়াৰ্ছ বিফৰ স্ৱাইন। ভালকৈ চাই লওক, আপোনালোকে এইটো শব্দ নাইকিয়া কৰি দিব পাৰে, আপোনালোকে বহাব লাগিব ফিল ইন দ্য ব্লেংকছ খালী ঠাই। ড'ন্ট কাষ্ট পিয়াৰ্ছ বিফৰ স্ৱাইন মানে যিয়ে মূল্য বুজি নাপায় তাক সেই বস্তুটো যাচিবই নালাগে। যিয়ে মূল্যই বুজি নাপায় তেখেতক সেই বস্তুটো যাচিবই নালাগে। ডু নট কাষ্ট পিয়াৰ্ছ বিফৰ স্ৱাইন। তাৰ নেক্সট একেবাৰে লাষ্টৰটো, আজিৰ লাষ্টৰ প্ৰভাৰ্বৰ আৰু ভিডিঅ' আহিব, আমি বহু ভিডিঅ' আমি ডিছকাছ কৰিম, কাৰণ ইম্পৰ্টেণ্টবিলাক বাছি পিনে লোৱা হৈছে আপোনালোকৰ কাৰণে। নহ'লে 1000, 2000, 3000 প্ৰভাৰ আমি পঢ়িব লাগিব। ইয়াত 50টা আছে আৰু 2-3টা ভিডিঅ' আহিব। 50 নম্বৰ আজিৰ শেষৰটো আছিলে ড'ন্ট কাউণ্ট ইয়ৰ চিকেনছ বিফৰ দে হেডছ। ড'ন্ট কাউণ্ট ইয়ৰ চিকেনছ বিফৰ দে হেডছ মানে অসমীয়াত এষাৰ কথা আছে যে যিটো এতিয়ালৈকে হোৱাই নাই, যিটো একেবাৰে ভৱিষ্যত হ'বগে নহ'বগে চিয়ৰিটিয়ে নাই, তাক লৈ পিনি বৰ্তমানে প্লেন বনাব নালাগে। আপোনাৰ হাতত, মোৰ হাতত বোলে আমি পইচা পোৱাই নাই, কিবা এটা বিজনেছ ব্যৱসায় আৰম্ভ কৰিম বুলি আমি ভাবিছোঁ, আৰু সেই ব্যৱসায় কৰিলে আমি 5 লাখ টকা পাম। সেই 5 লাখ লৈ পিনি যদি মই এতিয়াই সপোন দেখি থাকোঁ, এতিয়াই 5 লাখ লৈ পিনি মই বাইক ল'ম, গাড়ী ল'ম, ঘৰ বনাম, তেনেকৈ ভাবি থাকিলে নহ'ব। যিটো কাম হোৱাই নাই এতিয়ালৈকে তাক লৈ সপোন দেখাই প্লেন বনাব নালাগে এতিয়াৰ পৰা। নিশ্চয় বুজি পাইছে? ড'ন্ট কাউণ্ট ইয়ৰ চিকেনছ বিফৰ দে হেডছ।
সো আজি বহুত ইম্পৰ্টেণ্ট কেইটা আমি মাত্ৰ ডিছকাছ কৰিছোঁ ইয়াৰ পৰা 4-5টা প্ৰিভিয়াছ ইয়াৰত 4-5টা প্ৰভাৰ্বৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বাৰে ভিডিঅ'টো চাব ৰিপিট কৰি চাব যাতে মনত থাকে যে এক্সামত আপোনালোকে পাৰাটো বিচাৰে গতিকে বহুত বেছি কষ্ট কৰিছোঁ মই গতিকে ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক শুভেচ্ছা